শৃংখলাই আমাৰ এজন খিলঞ্জীয়া যুৱকসকলক চ্যালেঞ্জ কৰিছে শিৱসাগৰত কিবা যুদ্ধ হ'ব কিবা হ'ব অলপ দেৰি আগত নিউজত দেখা পালো নিউজত শুনা পালো হা তো তাক কিছুমান আজি প্ৰশ্ন কৰিব বিচাৰিম আৰু প্ৰতি উত্তৰ দিম তাক এই লাইফৰ মাধ্যমেদি কাৰণ হি কোনটো যোগ্যতাৰ মানুহ আজি তাক সেইখিনিও কথা মনত পেলাই দিম হি যুদ্ধৰ কথা কৈছে তো শৃংখল তোমাক এটা কথা ক'ব বিচাৰিছো তোমাক ক'লো নেকি তোমাক ব্যৱহাৰ ভাল কৰি লাভ নাই তোক এটা কথা ক'ব বিচাৰিছো শুন হে যুদ্ধৰ কল্পনা নকৰিবি যি যুদ্ধত তোৰ দৰে একাংশ ভণ্ডবাজিয়ে জয় হ'ব নোৱাৰ কিয় জয় হ'ব নোৱাৰ বুলি ক'লো জাননে কাৰণ তই আৰু তোৰ দৰে একাংশ আচলতে ভণ্ডবাজি কৰি আছ জাতীয়তাবাদৰ নামত ততি জাতীয়তাৰ নামত ভণ্ডবাজি কৰি আছ ততৰ সঁচাৰ্থত ততৰ জাতীয়তাবাদী টেষ্ট নাই জাতীয়তাবাদ ততি কৰা নাই আজি তাৰে খিলঞ্জীয়া মুছলমানে হওক তাতে যি দল সংগঠন যিখিনিয়ে আজি যিখিনি অন্যায় হৈছে তাৰে মিয়া মুছলমানখিনিৰ লগত নিৰ্দোষী মিয়াখিনিৰ লগত যিখিনি অন্যায় হৈছে তাৰ কাৰণে যিখিনি দল সংগঠন আজি ওলাই আহিছে যিখিনি খিলঞ্জীয়া মুছলমান ওলাই আহিছে প্ৰত্যেকটোকে মই এই লাইফৰ মাধ্যমেদি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আপোনালোকে উজনিৰ আসল পৰিৱেশটো আপোনালোকে ৰাইজৰ আগত দেখুৱাই দিছে যে উজনিৰ অন্তত আমি ধৰ্ম নামত জাতি নামত ভাষা নামত আমি কাজিয়া নকৰো আমি নিৰ্দোষী মানুহ অত্যাচাৰ হলে হেয়া জুনে কি হওক আমি সহ্য নকৰো হেয়া আপোনালোকে প্ৰমাণ দাঙি ধৰিছে তাৰ কাৰণে ধন্যবাদ আৰু শৃংখল বাবু তই শুন তই যে যুদ্ধ ইমান চিঞৰি থাক কলা চশমাটো পিন্ধি কেনে আমি কলা চশমা নিপিন্ধো কাৰণ আমি চকুত থৈ ক'ব কাৰণে সাহস ৰাখো আৰু দ্বিতীয় নম্বৰ কথা সেইখন যুদ্ধৰ কল্পনা নকৰিবি যোনটো যুদ্ধত তোৰ দৰে খিয়াল এটাই জিকিব নোৱাৰ তাৰে প্ৰমাণ অলপ দেৰি আগতে আমি দেখিছো আমি নিউজত যোৱাকালিৰ পৰা ভাইৰেল হৈ আছে ততৰ একাংশ সৈনিকক পহু খেদা দিছে বঠি লৈ কেনে এগৰাকী মহিলাই পহু খেদা দিছে ততৰ কিখিনি আছে অকাত তাক দেখুৱাই দিছে এগৰাকী মহিলাই আমাৰ খিলঞ্জীয়া মুছলমানখিনিতো ওলাব দৰকাৰ নাই আপাৰ আসামত এগৰাকী মহিলাৰে কথা কৈছো এগৰাকী মহিলাই বঠি লৈ কেনে ততৰ একাংশ সৈনিকক দৌৰাই কেনে দেখুৱাই দিছে যে আচলতে সাহস কাক কয় সেইকাৰণে এই যুদ্ধ কথা নকবি মৰমৰ কথা বাদ বুজিছ একতাৰ কথা বাদ জাতীয়তাবাদৰ কথা ক তোক এতিয়া জাতীয়তাবাদৰ কথা কলে তই হিলি যাবি তোক যদি প্ৰশ্ন কৰো আজি আচলতে এটা কথা মই ক'ব বিচাৰো এই শৃংখলৰ পূৰ্বপুৰুষ ক'ৰ পৰা আহা বা ক'ৰ হয় আপোনাৰ অলপমান তাৰ আচলতে বিষয় ওলাব লগা হৈছে এই শৃংখলৰ আচলতে পূৰ্বপুৰুষ ক'ৰ সেইটো আচলতে ওলাবলগীয়া হৈছে যে তাৰ পূৰ্বপুৰুষ ক'ৰ পৰা আহা বা ক'ত তাৰ পূৰ্বপুৰুষ কি আছিলে চব ওলাবলগীয়া হৈছে সি যে বেলেগৰ খুচুৰি থাকে তাৰ খুচুৰিবলৈ কাৰণে এতিয়া মই ভাবো অসমৰ প্ৰতিজন মানুহে তাৰ পূৰ্বপুৰুষ ক'ৰ পৰা আহা আচলতে সেইটো দৰকাৰ আছে কাৰণ সি চবৰে খুচুৰি ফুৰে তোক এটা কথা কৈছো শৃংখল শুন বাংলাদেশী সমৰ্থন এয়া না নামনি অসমে কৰে না উজনি অসমে কৰে না কোনোবা বেলেগে কৰে না মুছলিমে কৰে না হিন্দুৱে কৰে শিক্ষা কথা না মিয়া মুছলমানে কৰে না তাক খিলঞ্জীয়ে কৰে বাংলাদেশীৰ পক্ষত কোনো নাই বাংলাদেশী যদি তই প্ৰমাণ কৰি কিনে ওলাই দিবলৈ পাৰ তেতিয়াহ'লে চৰকাৰে প্ৰমাণ কৰি ওলাই দিবলৈ পাৰে সেইকেইটা গটিয়ে আমি বাহিৰ কৰি দিম নহয় কিন্তু তই অকল কাবাৰ দালালি কৰা নামত যাকে তাকে বাংলাদেশী কবি সেইটো কিন্তু গ্ৰহণযোগ্য নহয় তই চিন্তামণি গাঁৱতো তই সেইটো কাৰবাৰ কৰিবলৈ গৈছিলি বুজি পাইছ তোক লাইফৰ মাধ্যমেদি যিখিনি ক'ব লাগে কৈ আছো কেতিয়াবা সমুখা-সমুখি বহিব পাৰিলো আমি সমুখা-সমুখি কথা পাতিম কিন্তু এটা যাকে তাকে বাংলাদেশী কৈ দিবি সেইটো গ্ৰহণযোগ্য নহয় আৰু তাতে যিখিনি মিয়া মানুহখিনিয়ে তাতে কাম কৰিবলৈ কৰিছিলে বা কাম কৰি খাই আছে নিৰ্দোষী যদি সেইখিনি মানুহে বোলে ভুল কৰিছে চুৰ কৰিছে ডকাইত কৰিছে কাৰোবাক বোলে বেয়া কৰিছে তেতিয়া তই সিহঁতক প্ৰশ্ন কৰিছ সিহঁতক আইনৰ হাতত গতাই দিয়াটো তোৰ অধিকাৰ আছে কিন্তু যিখিনি নিৰ্দোষী সিহঁতক তই মিয়া বুলি কয় ইয়াত মিয়া থাকিবলৈ নিদু অমুক থাকিবলৈ নিদু কোৱা তোৰ অধিকাৰ কোনে পালে তই কোন হয় তোৰ অধিকাৰ তোৰ নেকি উজনিখন তোৰ নেকি তই যে অমুকক থাকিব নিদিম তমুকক থাকিব নিদিম বুলি কলি আৰু তাৰ কাৰণে যেতিয়া আমাৰ খিলঞ্জীয়া মুছলমান দুইজনমান যুৱকে ওলাই কিনে তোক যেতিয়া ততৰ একাংশ হে ভেৰনীয়া গুণ্ডাগীটাক যেতিয়া প্ৰশ্ন কৰিলে যে ঠিক আছে নগাঁৱৰ কি মুছলমান আধাৰ কাৰ্ড থকা সিহঁতে থাকিব নোৱাৰে নেকি তাতে কি যিখিনি মিয়া মুছলমান নিৰ্দোষী মুছলমানখিনি আছে তাতে তেখেতসকলক উঠোৱাৰ কাৰণে তেখেতসকলক ইয়াৰ পৰা খেদিবলৈ কাৰণে সেয়া আইনে ব্যৱস্থা ল'ব তহঁতি কোন তাতে এয়া যেতিয়া প্ৰশ্ন কৰিলে যেতিয়া প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এতিয়া তহঁতি কি কৈছ যুদ্ধ হ'ব সমুখা-সমুখি অমুক হ'ব তমুক হ'ব চালা এগৰাকী মহিলাই দৌৰালে আকৌ সিহঁতে আকৌ যুদ্ধ কৰে যুদ্ধ কৰ অসমখনৰ কাৰণে অসমীয়াৰ কাৰণে তই কি কৰিছ শৃংখল তই অসমীয়া জাতিটোৰ কাৰণে আৰু অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে তই কি কৰিছ উদাহৰণ দে তই কৰিছ কি চশমাখন পিন্ধি কিনে চান্দা উঠাই কিনে জয় অসম কৈ থাকিলে নহয় যদি সঁচা অৰ্থত জাতীয়তাবাদ গাত আছে তেতিয়াহ'লে জাতিৰ কাৰণে কাম কৰ জাতিৰ কাৰণে কাম এনেকে নহয় জাতিৰ কাৰণে কাম কৰিবলৈ আছে ততি সংগঠনৰ মানুহখিনি ওলা বাহিৰত হাজিৰা কৰ
আমি অসমত আমি নিবনুৱা আমি অসমত আমাৰ মানুহখিনিলৈ কাম কৰিম বুলি কলে জাতি দেখাই দে কেনেকৈ আগবাঢ়িব লাগে সেইবিলাক কাম কৰ সেইবিলাকৰ ওপৰত লেবাৰ কৰিবলৈ ওলাই হাজিৰা কৰিবলৈ ওলাই খেতি কৰিবলৈ ওলাই ইটা ভাটাত কাম কৰিবলৈ ওলাই হা আজি লেতেৰা জাবৰ গেলা চাবৰ পৰি থাকিলে সেইবিলাক উঠাবৰ কাৰণে ওলাই আমি জাতীয়তাবাদ আমাৰ গাত আছে যে আমাৰ জাতিটো আমাৰ হয় আমাৰ জাতিটো আমি আগবঢ়াই লৈ যাম আমি অসমখন আগবঢ়াই লৈ যাম যে আমি আমাৰ নিজৰ জেগাত কাম কৰিম বুলি ওলাই তেতিয়াহে জাতীয়তাবাদ থাকিব কাবাক দম দিলে জাতীয়তাবাদ নহয় নহয় আৰু তাকো দম দিছ ভুল কৰিছে কাবাক দম দিছ ক'বলগীয়া একো নাই ভুল নকৰা মানুহক দম দিবি তো সবে তোক সমালোচনা কৰিব সবে তোক বেয়া পাব জাক মাৰিম আক মাৰিম তাক মাৰিম অমুক কৰিম তমুক কৰিম তোক যদি ৰাস্তাত ধৰি কিনে পিতা হয় তেতিয়া কি হ'ব হা তো দম ওলাইছ সেইটো কাৰণে বেয়া পোৱা নাছিলো তই কালি কৈ আছ ক'ৰবাত শুনা পাইছো ঠিক আছে তই ক'ৰবাত কৈ আছ যেতিয়া আমি অমুকৰ বিৰোধিতা আছিলো তো মোৰ কথা হৈছে বাংলাদেশী হে মুছলমানে হওক বা হিন্দুৱে হওক যোনে কি হওক বাংলাদেশীটো বাংলাদেশী তেতিয়া সেই বস্তুটো যোনে কি হওক তাক খেদাই দিব লাগিব কিন্তু বাংলাদেশী নোহোৱাকে বাংলাদেশী কোৱা অপমান কৰা অধিকাৰটো কাৰ আছে কাৰো নাই নহয় হা মুছলিম মানে বাংলাদেশী নেকি এতিয়া যদি খিলঞ্জীয়া কৈছে অখিলঞ্জীয়া কিমান উজনিত বহি আছে দম আছে নে তই অকলে মিয়া কৰি কিনে বাংলাদেশী কৈ কিনে হে তই বেলেগো কৰা নাই তই উজনিৰ মাত্ৰ চেণ্টিমেণ্টৰ লগত খেলিছ আজি যোনটো চেণ্টিমেণ্ট চৰকাৰে খেলি আছে এই ভোটগীতাৰ কাৰণে তই ভাবিছ এই চেণ্টিমেণ্ট খেলি কিনে মই অলপমান চান্দা কেইটা উঠাই কিনে ঘৰখনত চলাই থাকো কালিলৈ ক'ৰবাত ৰাজনীতি এটা আঞ্চলিক দলত জইন কৰি কিনে মই কালিলৈ এজন এমএলএ হৈ কিনে বাছ মোৰো কাম হৈ গ'ল কালিলৈ কিবা এটা হ'ব সেয়া মই বাংলাদেশী কৈ কিনে লগাই থাকিম তাৰ বাহিৰে কি জাতীয়তাবাদ যদি থাকিলেহেঁতেন আজি উজনিৰ পৰা অন্ততঃ এজনৰ বিজেপি কিন্তু এজন জিকি নাহিলে হয় হা আজি জাতীয়তাবাদ আঞ্চলিক দল কেইটা জিকি আহিব পাৰিছে উজনিৰ পৰা কেইজন বিধায়ক উজনিৰ পৰা হৈছে জাতীয়তাবাদৰ দলৰ পৰা কথা ক'বলৈ গ'লে বহুত কথা কৈ দিবলৈ পাৰো জাতীয়তাবাদ পাগৰি কা সমৰ্থন কৰি কেনে হা এতিয়া বহুত কথা ক'ব পাৰো এতিয়া নকওঁ আৰু মুখেদি নোলাও এইবিলাক কথা হা অকল জাতীয়তাবাদ মিয়াৰ ক্ষেত্ৰত মুছলমানৰ ক্ষেত্ৰত জাতীয়তাবাদ দেখালে নহ'ব জাতীয়তাবাদ যদি সঁচা অৰ্থত দেখাব লাগে সকলো জেগাত জাতীয়তাবাদ দেখাব লাগিব আৰু এই মাৰা পিটি ধমকি কথা নিদিবি বাবু অসমখন তোৰ অকলে নহয় অসমখনত আমি সকলো আছো সকলোৰ অসম হয় তোৰ কাৰণে আজি অসমখন এটা বেয়া পৰিস্থিতি হৈ আছে তোৰ কাৰণে আৰু এটা কথাও ভাল হৈছে যে তোৰ কাৰণে অন্ততঃ আমাৰ খিলঞ্জীয়া মুছলমান হওক মিয়া মুছলমান হওক আমাৰ যিখিনি আমাৰ হিন্দু ভাইসকল হওক যিমানখিনি আমাৰ অসমীয়া ভাইসকল হওক যিমানখিনি আছে প্ৰতিগৰাকীয়ে আজি অন্ততঃ এক হ'ব শিকিছে যে তোৰ দৰে একাংশ যিয়ে অন্ততঃ নিজৰ স্বাৰ্থৰ কাৰণে যুঁজি আছে নিজৰ স্বাৰ্থৰ কাৰণে লাগি আছে অন্ততঃ সিহঁতক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি একলগ হ'ব লাগিব আৰু এই বস্তুটো চবে শিকি গৈছে আৰু আজি সেইকাৰণে ভাল লাগিছে প্ৰতিজন মানুহে মাত মাতি ওলাইছে কোনো ইয়াতে মিয়া সমৰ্থনকাৰী মুছলমান সমৰ্থনকাৰী ধৰ্মৰ সমৰ্থনকাৰী নাই তই কৈছ না ধৰ্মৰ সমৰ্থন কৰি কেনে অহা নাই সত্যৰ সমৰ্থন কৰি কেনে সকলো ওলাই আহিছে সত্য তাতে নিৰ্দোষী মানুহখিনিক অত্যাচাৰ হৈছে নিৰ্দোষী মানুহ অত্যাচাৰ আমি উজনিত চলিবলৈ নিদো বাছ সি দম দেখাই আকৌ জ্বলিব তই শিৱসাগৰ জ্বলিব অমুক জ্বলিব জ্বলাই দেখাচোন তই চাওঁ তোৰ কলিজা কিমান হা শিৱসাগৰ জ্বলাই সি বেটাই 5 পইচাৰ গাত ওজন কৰিলে 5 কেজিৰ পৰা 6 কেজি মাংস নোলাব সি শিৱসাগৰ জ্বলাই সি যুদ্ধৰ ঘোষণা কৰে কলা চশমাখন পিন্ধি কেনে হা বালাসাহেব ঠাকৰে মানে কপি কৰিছ নিজৰ ৱেট বনা নিজৰ আমি চকুত থৈ কথা ক'ব পাৰো বুজি পাইছ আৰু দৰকাৰ হলে তোৰ ভাষাত তোকো উত্তৰ দিবলৈ পাৰো কিন্তু এইবিলাক কাজিয়া এইবিলাক বস্তু যুদ্ধ কৰিম কিবা কৰিম এইবিলাক কথা কৈ নাথাকিবি তোক আজি কোনোবা ৰাখি থৈ দিছে কাৰণে তই ইমান চেল চলাই থাকিব পাৰ তাৰ মানে এইটো নহয় তই যুদ্ধ কৰিম শিৱসাগৰ জ্বলাম মাৰপিট কৰিম অমুক কৰিম তমুক কৰিম এইবিলাক চেল চলাই নাথাকিবি বুজি পাইছ আমাৰো যদি মাথাটো ঘূৰি যায় নহয় তোৰ গাতে 5 কেজি বা 6 কেজি মাংস যি আছে নহয় তাৰে আধা কেজি কিন্তু নথকা হৈ যাব বাবু সেইটো কাৰণে এইবিলাক ফালতু কথা নকবি কাজিয়া কৰিম কিবা কৰিম নকৰবি মৰম দিবি মৰম পাবি বুজি পালি নহয় দম দেখাবি আঙুলি নোৱা হৈ যাব তোৰ এটোৱে মনত ৰাখি থৈ বেয়া লাগে কি অসমখনৰ পৰিস্থিতি কি হ'ব ধৰিছে কিন্তু প্ৰতিবাদ নকৰাকে বা প্ৰতিউত্তৰ নিদিয়াকে থাকিব নোৱাৰো কাৰণ এইবিলাক শৃংখলৰ দৰে একাংশ দালাল বেলাকে যেতিয়া জাতিৰ লগত মানে গাদ্দাৰী কৰে আচলতে কাৰণ কিয় গাদ্দাৰী কৰা বুলি কৈছে জাতিৰ নামত আচলতে ইহঁতে ভণ্ডামি চলাই আছে ভণ্ডামি
কালি টকশ্বট এটা দেখা পালো যোনটো টকশ্বট এগৰাকী আমাৰ আমচুৰ নেতা ইমতিয়াজ হুছেইন তেখেতক আসলতে হি বাংলাদেশী বুলি কৈ কিনে যি অপমান কৰি কিনে কথা ক'লে তাৰ পিছত মই বিভিন্ন আমচুৰ লগত কথা পাতিলো বা বিভিন্ন তাৰে মানুহৰ লগত কথা পাতিলো তাৰ পিছত গম পালো যে ইমতিয়াজ হুছেইন ডাঙৰীয়া তেখেত এজন খিলঞ্জীয়া মুছলমান তেখেত বাংলাদেশী নহয় তো সেই কাৰণে প্ৰথম কথাটো হৈছে আজি এই লাইভটো এটু কাৰণে মই আহিলো যে এই কি নাম আছিল ইয়াৰ শৃংখলৰ এই শৃংখলৰ আসলতে তাৰ পূৰ্বপুৰুষৰ এটো আসলতে উলাবলগীয়া দৰকাৰ হৈ গৈছে কাৰণ এতিয়া জানো যে হিয়তো কৰবা পৰা আহা তো হে তাৰ পূৰ্বপুৰুষ কৰ আছিলে এইবিলাক আসলতে বিচাৰিবলগীয়া আসলতে দৰকাৰ হৈছে হি সবৰে খুচৰি থাকেতো যাকে তাকে হি বাংলাদেশী কৈ থাকেতো হিয়াৰ পূৰ্বপুৰুষ কৰ পৰা আহা আসলতে হেতু বস্তু চাবলগীয়া হৈছে আৰু মই সকলোকে কৈছো যে শৃংখলত আসলতে পূৰ্বপুৰুষ কৰ পৰা আহা সকলো বিচাৰক বিচাৰিলে আমি বহুত বস্তু গম পাম এতিয়া এইবিলাক সোশ্যাল মিডিয়াত নকওঁ হা বহুত বস্তু গম পাম তাৰ পূৰ্বপুৰুষ কৰ পৰা আহা আসলতে হেবিলাক বিচাৰিবলৈ দৰকাৰ হৈছে সবকে বাংলাদেশী কব হ্যাঁ সবকে বাংলাদেশী কব অকল হিহে অকল অসমত মানে হিহে অকল খিলঞ্জীয়া আছে হ্যাঁ সালা কাবাৰ পৰা দালালি কৰি কিনে চলি আছে চান্দা উঠাই চলি আছে লাজ নোহোৱা কাম নোহোৱা হ্যাঁ আৰু লেকচাৰ মাৰো যাকে তাকে মানে বাংলাদেশী হৈ গল হ্যাঁ মানে তোৰ বিৰোধিতা যোনে কৰিব হ্যাঁ হিয়ে বাংলাদেশী হৈ গল খিলঞ্জীয়া কৈ থাক খিলঞ্জীয়া কোনখিনি মানুহ ডেফিনেশ্যনটো কচোন খিলঞ্জীয়া কোনখিনি মানুহ অকল খিলঞ্জীয়া বুলি ক'লে হিন্দু বুজায় নেকি হ্যাঁ আজিলে চৰকাৰে ডেফিনেশ্যন দিব নোৱাৰিলে খিলঞ্জীয়া কোনখিনি মানুহ এটা ক'লে এইবিলাক বেয়া পাবি এখন অসমত যদি সঁচা অৰ্থত ক'ব যোৱা যায় এখন আমাৰ ভূমিপুত্ৰ কোনখিনি হয় ইয়াৰে ভূমিপুত্ৰ অসম হয় এখন হ্যাঁ আৰু আমাৰ যে তই খিলঞ্জীয়া মুছলমানক যে তই মানে বাংলাদেশী কৈ থাক খিলঞ্জীয়া মুছলমানৰ ইতিহাস বিলাক এবাৰ চাই লবিচোন কোনে কৰবা আহিছে নে নাই নে ইয়াৰে হয় গম পাবি তেতিয়া হ্যাঁ 1205 চনৰ ইতিহাস আছে তোৰ ইতিহাস কেতিয়া আছে তোৰ পূৰ্বপুৰুষ কেতিয়া ইতিহাস আছে নাজানো কৰবা কেতিয়া আহিছিলে হেবিলাক এতিয়া খুচৰিব লাগিব খুচৰিম হ্যাঁ কাৰণ ইয়াতে বহুত সবে ম্যাক্সিমাম কভাৰ পৰা আমাৰ ভূমিপুত্ৰখিনিক যদি আমি বাদ দিও আমাৰ জনজাতীয় মানুহখিনিক যদি আমি বাদ দিও বাকি ম্যাক্সিমামে কভাৰ পৰা পূৰ্বপুৰুষ আহায়ে হয় আৰু হেবিলাক যদি আহাবিলাকক যদি ইয়াতে যদি খিলঞ্জীয়া হয় তেতিয়া হলে মুছলমানখিনি কিয় খিলঞ্জীয়া নহয় হ্যাঁ এতিয়া মিয়াখিনি কথা ক'লেতো বিতৰ্কই হৈ যাব মিয়াখিনি কেনেকৈ খিলঞ্জীয়া হৈ গল হ্যাঁ ইয়াতে বাংলাদেশৰ হয় অমুক হয় তমুক হয় কথা ভালকে কবি শৃংখল সবক বাংলাদেশী বুলি নকবি বাংলাদেশী প্ৰমাণ কৰিব পাৰ ডাইৰেক্ট কথা কৈছো বাংলাদেশী বুলি যদি কাৰবাক তই প্ৰমাণ কৰি দিব পাৰ তোৰ লগত থাকি কেনে হে বাংলাদেশীক আমি অসমৰ পৰা বাহিৰত কৰি দিম হিন্দু মুছলমানৰ কথা নহয় কিন্তু যাকে তাকে তই বাংলাদেশী কৈ কেনে তোৰ জিভা দীঘল হৈছে নহয় সেই জিভা কিন্তু ছিঙি আনিব কাৰণে দম ৰাখো বুজি পাইছ এই অসম তোৰ অকলৰ নহয় এই অসম প্ৰত্যেকটো মানুহৰ হয় তোৰ যদি ইয়াত যদি তোৰ দপদপনি চলে আমাৰ সমানে দপদপনি চলিব তোতকে আগত আমাৰ ইতিহাস আছে বুজি পালি নহয় সেইকাৰণে জিভা তোৰ যেনেকে দীঘল হৈছে নহয় বিজেপি চৰকাৰৰ পৰা অলপ মাল পাই জিভা দীঘল হৈছে তো সুৰক্ষা পাই জিভা দীঘল হৈছে তো একদম স্পষ্ট ভাষাৰে তোৰ ভাষাৰেকে তোক বুজাইছো যাকে তাকে প্ৰমাণ নোহোৱাকে বাংলাদেশী নকবি জিভা ছিঙি লৈ আহিম বুজি পালি নহয় জিভা ছিঙি লৈ আহিম যাকে তাকে প্ৰমাণ নোহোৱাকে বাংলাদেশী কৈ থাকিবি আজি ভিডিঅ' মাধ্যমেৰে কৈছো সমুখী যোনদিনাখন তই হ'ব কৈ থাকতো সমুখী হলে তোৰ মুখত থু মাৰি কেনে কম কে তই এজন দালাল আৰু এইখিনি দম ৰাখো যাকে তাকে বাংলাদেশী প্ৰমাণ কৰ ন প্ৰমাণ কৰি কেনে কাবাক বাংলাদেশী বুলি কৈছ ঠিক আছে প্ৰমাণ দে আজি ইমতিয়াজ হুছেইন তেখেত বাংলাদেশী বুলি তোৰ প্ৰমাণ আছে নে হাতত সালা যাকে তাকে বাংলাদেশী কৈ দিবি তোৰ পূৰ্বপুৰুষৰ এতিয়া নকওঁ আৰু এইবিলাক কথা ক'ব নাযাওঁ আৰু তোৰ পূৰ্বপুৰুষৰ ইতিহাস ওলাওচোন আমি চবে তেতিয়াতো আমি গম পাম কবাৰ পৰা তো আহাই হয় হ্যাঁ যাকে তাকে বাংলাদেশী নকবি তই খিলঞ্জীয়া মানে তই অকলে খিলঞ্জীয়া নহয় বুজি পাইছ তই অকলে খিলঞ্জীয়া নহয় ইয়াত সকলোৱে খিলঞ্জীয়া হয় খিলঞ্জীয়া ডেফিনেশ্যন অকল হিন্দু বুলি নহয় খিলঞ্জীয়া ডেফিনেশ্যনটো এতিয়ালৈ ক'বই পাৰা নাই কোনখিনি খিলঞ্জীয়া হয় বুজি পাইছ খিলঞ্জীয়া বুলি ক'লে তাত হিন্দুও পৰিব মুছলিমো পৰিব সকলো পৰিব তাত খিলঞ্জীয়া ডেফিনেশ্যনটো এতিয়ালৈ চৰকাৰৰ নিৰ্ধাৰণ কৰিব পাৰা নাই খিলঞ্জীয়া কোনখিনি এইখন অসম যদি ক'ব পৰা যায় একদম আমি যদি সঁচা অৰ্থত এই অসমখনৰ ভূমিপুত্ৰ যদি আমি কওঁ তেতিয়া আমাৰ জনজাতীয় মানুহখিনি তেখেতসকলৰ অধিকাৰ আছে প্ৰতিটো বনাঞ্চলত
তেখেতসকলে থাকিব পাৰিব আজি বড়ো কাৰ্বি মিচিং ৰাভা মটং যিমান আছে তেখেতসকলে থাকিব পাৰিব অসম তেখেতসকলৰ হয় তেখেতসকলে বনাঞ্চলত যতে তেখেতসকলে বসবাস কৰে তেখেতসকলে থাকিব পাৰিব আৰু তাৰ বাহিৰে যোনে বনাঞ্চলত থাকিব প্ৰতিটো মানুহক উচ্ছেদ কৰিব লাগিব যদি সঁচা অৰ্থত যদি বনাঞ্চলত যদি উচ্ছেদ হৈছে প্ৰতিটো মানুহৰ উচ্ছেদ হ'ব লাগিব তাত হিন্দু মুছলমান তাত অসমীয়া মিয়া সেইবিলাক চোৱা কথা নহয় বনাঞ্চলত যোনে থাকিব অকল আমাৰ ভূমিপুত্ৰখিনিক বাদ দি কিনে প্ৰতিটো মানুহক উচ্ছেদ কৰিব লাগিব কিয় উচ্ছেদ কৰিব নালাগে উচ্ছেদ কৰিব লাগিব কথা কব আহে চব কথাতে তাৰ খিলঞ্জীয়া চব কথাতে তাৰ মানে বাংলাদেশী তাৰ জিভা দীঘল হৈছে যে কাৰণে কৈছো জিভা দীঘল হৈছে দালালি কৰি সেই দালালি কৰি আছ দালালিক লগতে সীমাবদ্ধ ৰাখ যাকে তাকে প্ৰমাণ নোহোৱা কৰি বাংলাদেশী নকবি নহলে সেই জিভা ছিঙি আনা হ'ব এইটোৱে মনত থৈ দিবি বুজি পালি নহয় জিভা ছিঙি আনা হ'ব জয় অসম ইতিমধ্যে আপোনালোকে ৰুবুল আহমেদ দাদাৰ মুখেৰে শুনিবলৈ পালে বহুখিনি কথা ফেচবুক লাইভ যোগেৰে কৈ গ'ল আৰু লগতে তেওঁ শৃংখল চলিহাক লৈ পিনি যিখিনি কথাই কৈ গৈছে সম্পূৰ্ণ সত্য আৰু শুদ্ধ কথাই কৈছে আপোনালোকে যদি তেওঁৰ কথাত একমত হয় ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব কাৰণ শৃংখল চলিহাই সমগ্ৰ অসম মানে এতিয়া হিলাই দিছে তেওঁ এই সংগঠনটোৱে হিন্দু মুছলমানক লৈ পিনি বহুত বেয়া পৰিস্থিতি সৃষ্টি কৰিছে উচ্ছেদ হোৱাটো কোনো বাধা দিয়া নাই কিন্তু উচ্ছেদিত লোকসকলক তেওঁ বাৰে বাংলাদেশী কৈ থকাৰ অধিকাৰ তেওঁ ক'ত পালে হিন্দু মুছলমানৰ ভেদাভেদ সৃষ্টি কৰিছে এই অসমখনত শৃংখল চলিহাই যদি ভিডিঅ'টো ভাল পালে সকলোৰে মাজত শ্বেয়াৰ কৰিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ৰুবুল আহমেদ ডাঙৰীয়াৰ কথাত যদি আপোনালোকে একমত হয় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল